দেখা গৈছে যে চুবুৰীয়া দেশ বাংলাদেশ চৰম অশান্তি চলিছে ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশৰ পৰা পলায়ন কৰিছে আৰু সমগ্ৰ বাংলাদেশতে অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে দেখা গৈছে যে বাংলাদেশত থকা হিন্দু নাগৰিকসকলক টাৰ্গেট কৰা হৈছে হিন্দু মন্দিৰ ভাঙাৰ খবৰ পোৱা গৈছে ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি সৃষ্টি হৈছে হাইলাকান্দি জিলাতো আমি হাইলাকান্দিৰ একাংশ নাগৰিক আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা বাংলাদেশ এক প্ৰকাৰ জ্বলিছে আৰু হিন্দুসকলক টাৰ্গেট কৰা হৈছে হয় সঁচাকৈ বাংলাদেশৰ যেটো অৱস্থা আমালোকে দেখি আছোঁ এইটো কোনোবা সভ্য দেশত এনেকা হয় বুলি কত আমালোকে আজিলৈকে দেখা নাই আমাৰ এই জন্মত এতে 70+ হৈছে আমাৰ বয়স আমি কেতিয়াও দেখা যে এনেকা হৈ আছে বাংলাদেশত যে প্ৰাইম মিনিষ্টাৰ তেৱই পলাই গৈছে কত গৈছে এতিয়া কৈছোঁ শুনিছোঁ লণ্ডন যাব চাকৰিৰ সংৰক্ষণক লৈ আন্দোলন এতিয়া আন্দোলনটো গুচি গৈছে হিন্দুবিলাকক মাৰাৰ পিছতে হিন্দুবিলাকক মঠ মন্দিৰ সব যিমান আছে সব ভাঙি দিব লাগে এইবিলাক এণ্টি ইণ্ডিয়ান ইয়ে চলি আছে সব চাৰিওফালে বাংলাদেশত এতিয়া আসল যেটো সূত্ৰপাত যেটোৰ পৰা হৈছিল সেইটো এতিয়া নাইকিয়া হৈ গ'ল আৰু পুৰা হাৱাটো আহি গ'ল আমাৰ হিন্দু মানুহবিলাকৰ ওপৰত টাৰ্গেট কৰি আছে এইবোৰক লৈ আপোনালোকে চিন্তিত বহুত চিন্তিত আমালোকে বহুত চিন্তিত এতিয়া যদি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় যে প্ৰাণ ৰক্ষাৰ বাবে তেখেতসকলে ভাৰত আহি প্ৰৱেশ কৰিব বিচাৰে বাংলাদেশী হিন্দুসকলে তেনেহ'লে এই ক্ষেত্ৰত শৰণাৰ্থী হিচাপে তেখেতসকলক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন নিশ্চয় প্ৰয়োজন আছে আমাৰ চুবুৰীয়া ৰাজ্যত এনেকা হৈ আছে আমাৰ হিন্দুবিলাক যদি এনেকা হৈ আহিবলৈ বাধ্যই হয় আমালোকে ভাৰত চৰকাৰে এইটো ল'ব লাগে আৰু এইটো ভালকৈ ৰাখিব লাগে আমাৰ মানুহবিলাকক কিন্তু আমালোকে প্ৰথম ইচ্ছা হ'ব সেইটো যেহেতু মানুহবিলাক বাংলাদেশত আছে ঘৰ বাৰী লৈ আছে বিজনেছ কৰি আছে বা চাকৰি কৰি আছে তাতেই সুৰক্ষা দি ৰাখিব লাগে এইটো এটা শান্তিৰ ধৰ্ম মুছলিম ধৰ্ম শান্তি ধৰ্মৰ য'ত আছে তাতে অশান্তি এনেকা অশান্তি হ'বই নালাগে নহয় যিটো পৃথিৱীৰ কোনো দেশত হয়তো হোৱা নাই যে প্ৰাইম মিনিষ্টাৰ পলাই ৰাষ্ট্ৰসংঘ এইটোত হস্তক্ষেপ কৰিবই লাগে মানৱ অধিকাৰ কমিশ্যন আছে এইটোতে হস্তক্ষেপ কৰিব লাগে নিশ্চিতভাৱে বাংলাদেশতে হিন্দুসকলক সুৰক্ষিত কৰি রখার প্রয়োজন আছে আপনি কি বলবেন না আমরা দুঃখিত মানে যে বাংলাদেশি আমাদের হিন্দুরা উপরে যেভাবে অত্যাচার চলতেছে এটা লিগে খুব দুঃখিত আমরা যাতে তারা যেভাবে মানে ভালো করা যায় সুরক্ষা করা যায় এটাই আমাদের মানে ওরা যদি ভারতে আসতে চায় আপনারা কি বলবেন এটা ভারতে আসতে চায় এটা তো আমাদের সরকারে যেভাবে নিবে এটাই আমাদের ভালো আর কি নিশ্চিতভাৱে দেখা গৈছে যে হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিবৰ দাবী উত্থাপন হৈছে হাইলাকান্দিৰ পৰা আৰু যিহেতু এই হিন্দুসকল বাংলাদেশত সংখ্যালঘু ধন্যবাদ জনাইছোঁ।